মই আজি আমি আপোনালোকক ব্লগ দেখাব বিচাৰি আছোঁ মেইন গেট খুলিব লাগিব মিজত যিহেতু আমি ইয়াত ৰুমত থাকোঁ আৰু ৰুমৰ পৰা আমি দেখাব চেষ্টা কৰিম মানে গ্ৰাউণ্ডটো আমি কিমান দূৰ হয় চাই থাকক আপুনি স্ক্ৰীন নকৰোঁ এয়া হৈছে মোৰ ফেন মানে ভাল ফেন আৰু খালি আমি ইয়াতে ৰুমত থাকোঁ যিহেতু আমি গ্ৰাউণ্ডত গৈ আছোঁ আপোনালোক দেখাব চেষ্টা কৰিম ধৰ জোনাই গান্ধী ফিল্ড বুলি সকলোৱে শুনিছে আৰু বিখ্যাত আমাৰ ইয়াত জোনাই আপোনালোক দেখাব চেষ্টা কৰি আছোঁ আমি চিলাপথাৰ ধেমাজি সকলো যাব পাৰি আৰু ইফালে আমি ইয়াৰ পৰা যাব লাগিব এতিয়া এনেধৰণে ৰাস্তাৰে এনে যাবলগীয়া হয় মেক্সিমাম মানে 1 কিলোমিটাৰ ওচৰে ওচৰে আমাৰ বাটটো আছে আমি ফাইনেলি আপোনালোক দেখাব চেষ্টা কৰি আছোঁ আমি ধৰ যিহেতু গান্ধী ফিল্ড গৈ আছোঁ আৰু ধৰ মানে টাউনৰ মানে যিটো নেচাৰেল আপোনালোক ধুনীয়াকৈ দেখাব চেষ্টা কৰি আছে ধুনীয়াকৈ স্কিপ নকৰে আপোনালোকে ধুনীয়াকৈ চাই থাকক মানে ফাগুন মাহৰ তেনেকৈ আমৰ ফুল কেনেধৰণে ফুলিছে চাওক পাত দেখি পোৱা নাযায় বাট কিন্তু ফুল ইমান এনেধৰণে ফুলি চাওকচোন আৰু গুটি কেনেধৰণৰ হ'ব লাগে আপোনালোকে ক'বচোন কমেণ্টত কিন্তু সৰ্বজনীয় নামঘৰ মানে সকলো ইয়াত দেখিছেনে ফাইনেলি আমি এতিয়া আহি পালোঁ জোনাই আৰক্ষী থানা আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আপোনাৰ গেট বহুত ধুনীয়াকৈ আহিছে আগতকৈ মানে ফাইনেলি এতিয়া আমি এই ৰাস্তাৰে আমি সোমাব লাগিব আপোনালোক এইফালে যাব পাৰি মানে পৱাৰী জাপ ইফালৰ পৰা যাব পাৰি বাহিৰ জোনাই সোণোৱাল গাঁও সকলো মানে ইফালৰ পৰা যাব পাৰি ইফালে আমি ফাইনেলি ইয়াৰ ৰাস্তা আমাৰ যিহেতু জোনাই গান্ধী ফিল্ড দেখাব চেষ্টা কৰি আছোঁ ধৰ আমাৰ দৰে কেণ্ডিডেট কিমান আছে আপোনালোকে দেখাব চেষ্টা কৰি চাই থকা স্কিম নকৰে ধুনীয়াকৈ তো ফাইনেলি গেট কেনেধৰণে আৰু ওখৰা মুখৰানে কেনেধৰণৰ আপোনালোকে আপকামিং নিউ ষ্টাৰ এইবোৰ কি বুলি কয় লং জাম্প ট্ৰেকটো আপোনালোকে দেখাব চেষ্টা কৰি আছোঁ সেই চাই থাকক লং জাম্প ট্ৰেক আৰু আপোনাৰ এইবাৰ চিন আপৰ ট্ৰেক আপোনালোকে দেখাব চেষ্টা কৰি চাই থাকক ধুনীয়াকৈ হৈছে আমাৰ লং জাম্প ট্ৰেক আৰু ইফালে চিন আপ সকলো দাদা ভাইটি আৰু ভণ্টিসকলে সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে আপোনালোকক কি কাম সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ কৰক আৰু আমিনো কি মটিভেশ্যন দিম আপোনালোকে ছেম কণ্ডিশ্যনৰে মানুহ হয় আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰক আগলৈ আৰু ভগৱানে সকলোৱে ভালে কৰি ৰাখক এনেধৰণে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক দেখাব চেষ্টা কৰি আছোঁ আমি কি খেল খেলে চাই থাকক আৰু আপোনাক আহিছে নাই ফায়াৰৰো আপোনাৰ ইয়াত আছে মানে আপুনি অফিচ দুখ কষ্টৰ মাজত বিশেষ সংগ্ৰামৰ মাজত আৰু যিকোনো কাম আমি কৰি যাব লাগিব কিবা এটা পাবলৈ কিবা এটা হেৰাবলৈ তাৰ কাৰণে সকলোৱে ধুনীয়াকৈ প্ৰেক্টিছ কৰক যাতে এইবাৰ লাষ্ট বুলি সকলোৱে টাৰ্গেট লৈ লওক যিহেতু বান্ধি লওক 100% বুলি চাই ময়ো লৈছোঁ এইবাৰ লাষ্ট এণ্ড ফাৰ্ষ্ট বুলি কাৰণ বয়সৰো কথা আছে মানে বয়স গুচি গ'লে সকলোৱে কি বুলি ক'ব মানে ৰানিঙৰ ষ্টেমিনাৰটো কমি যায় সেইকাৰণে সকলোৱে টাৰ্গেট লওক সকলোৱে আৰু ময়ো ল'ব চেষ্টা কৰিম হ'লে আমাৰ দোষ কি ক'ব কৈ দিয়া অলপ আপকামিং ইয়ঙৰ কাৰণে আপকামিং যিটো পুলিচৰ প্ৰিপেৰেশ্যন কৰি আছে কি ক'বা ভালকৈ দৌৰিব লাগে আৰু ভালকৈ ৰানিং কৰিব লাগে বিশেষ বিশেষ আমাৰ লগৰজন হৈছে লখিমপুৰ কি আছিলে বগীনদীত হয় বৰ্তমান আমি একেলগতে কৰ্মৰত হৈ আছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ স্কিপ নকৰাকৈ আমি গ্ৰাউণ্ডত আহিলোঁ গ্ৰাউণ্ডৰ পৰা আমি দেখাব চেষ্টা কৰি আছোঁ মানে 3200 মিটাৰ আমি ধৰ কিমান টাইমিং লাগে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ যিহেতু বহুত দিনৰ মূৰত আমি ৰানিং কৰিম ধৰ 3200 কিমান টাইম লাগে আপুনি টাইমিংটো আপোনাক লাষ্টত দেখাব চেষ্টা কৰিছে Oh!
তো 3200 মাৰি দিলোঁ বাট বহুত দিন মৰাৰ কাৰণে 11 চামথিং লাগিছে বাট পৰা নাই বহুত প্ৰব্লেম হৈছে মানে তাৰ কাৰণে আৰু ধুনীয়াকৈ টাইমিং আনিব চেষ্টা কৰিম গাইজ আপোনালোকেও কৰিব আৰু অল দ্য বেষ্ট হয় গাইজ ফাইনেলি বিশেষকৈ ৰানিং চানিং কমপ্লিট হ'ল বিশেষকৈ আজি ইফালে কাৰণে আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ আপোনালোকৰ ফালে জনাব ধৰ 3200 কিমান টাইম লাগিছে আৰু লং জাম্প আৰু চিন আপ কিমান টাইম হৈছে আপোনালোকে জনাব আজিলৈ ভিডিঅ'টি পাই মোৰ